তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোঁতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোৱে জানে অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আৰু আমি যেতিয়া 9,000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম। যদি আপুনি অৰুণোদয় 3.0 হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আজি আপোনালোকে 10 বজাৰ লগে লগে কিন্তু আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব 9,000 কোটি টকা। তো যিসকল মানুহে DBD লিংক আৰু বেংকৰ সৈতে KYC সম্পূৰ্ণ কৰিছে এই সকল মানুহে আপোনালোকে একেলগতে 9,000 টকাটো লাভ কৰিব। আৰু কিন্তু বহুত মানুহে কিন্তু বহুত দুখীয়া মানুহে কিন্তু অৰুণোদয় 3.0 বাবে আবেদন কৰিছে। এই সকলৰ কিন্তু নতুন কৰি এটা তালিকা আহিছে। এই তালিকাখনত যিসকল মানুহৰ নাম থাকিব এই সকল মানুহেহে আপোনালোকে এই 9,000 টকাটো লাভ কৰিব আৰু যিসকল মানুহৰ নাম নাথাকিব এই সকলে আপোনালোকে টকা লাভ নকৰিব। তো আপোনালোকে এই লিষ্টখন কেনেকৈ চেক কৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ। তো প্ৰথমতে জনাব বিচাৰিছোঁ যে আপোনালোকে এই যিখন লিষ্ট আছে লিষ্টখন কেনেকৈ চেক কৰিব। তো আপোনালোকে লিষ্টখন কিন্তু অনলাইনৰ মাধ্যমত আপোনালোকে চেক কৰিব নোৱাৰিব। আপোনালোকে অফলাইনৰ জৰিয়তে আপোনালোকে এই লিষ্টখন চেক কৰিব লাগিব। তো আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো ব্লক আছে তাতে আপোনালোকে চেক কৰিব পাৰিব আৰু আপোনালোকৰ গাঁৱত যিজন মেম্বৰ আছে এই মেম্বৰৰ লগত যোগাযোগ কৰিও কিন্তু আপোনালোকে এই লিষ্টখন আপোনালোকে চাব পাৰিব। তো আপোনালোকৰ নাম আছেনে নাই প্ৰথমতে এইটো চেক কৰক। তাৰপাছত আপোনালোকৰ অঞ্চলত কিন্তু ডাঙৰ এটা গাঁও সভা অনুষ্ঠিত হ'বলৈ গৈ আছে। তো আপোনালোকে এই সভাত আপোনালোকে উপস্থিত থাকিব। যিসকল মানুহৰ নাম নাথাকিব এই সকল মানুহে আপোনালোকৰ অফিচাৰ আহিব বা BDO আহিব পাৰে। আপোনালোকৰ BDOৰ ওচৰত আপোনালোকে জনাব যে আমি অৰুণোদয় আঁচনিখন এতিয়ালৈকে লাভ কৰা নাই। এই সকলে আপোনালোকে কিন্তু আবেদন কৰি দিব পাৰিব। এতিয়াও কিন্তু আমাৰ অসমত কিন্তু দুখীয়া মানুহে কিন্তু অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই বা আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পৰা নাই। তো বহুত হিতাধিকাৰীয়ে মোক কমেণ্ট কৰি সুধি থাকে এনেকুৱা ধৰণৰ কথা। তো মই আপোনাক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ তথ্য আপোনালোকক দিবলৈ ওলাইছোঁ। তো বহুত মানুহে এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ কৰি আছে। তো আপোনালোকে কিন্তু আজিৰ দিনটোত কিন্তু যিটো গাঁও সভা অনুষ্ঠিত হৈ আছে এই গাঁও সভাখনত আপোনালোকৰ ডাঙৰ ডাঙৰ অফিচাৰবোৰ আহিব। সেইসকলক আপোনালোকৰ প্ৰব্লেমবোৰ জনাৰ পিছত আপোনালোকৰ ডকুমেণ্টছবোৰ সিহঁতে খুজিব পাৰে। তো আপোনালোকৰ ডকুমেণ্টছবোৰ আপোনালোকে লৈ যাব লগত আধাৰ কাৰ্ড, আপোনালোকৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড আৰু আপোনালোকৰ ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড এইখিনি বস্তু আপোনালোকে লৈ যাব। তো যদি আপোনালোকৰ এপ্লাই কৰি দিয়ে তেনেহ'লে আপোনালোকে ডাইৰেক্টলি ডকুমেণ্টছবোৰ সিহঁতৰ হাতত ডাইৰেক্টলি দিব পাৰিব বা আপোনালোকক এপ্লাই কৰিও দিব পাৰিব। তো ইয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।